আছে গতিকে কিমান হয় নাজানো কিন্তু প্ৰায় 70% শেষ কৰিম বুলি মই আশা ৰাখিছোঁ বাকী অসম ভিত্তিত যদি আমি কওঁ উন্মুক্ত মথাউৰি থাকিল নেকি উন্মুক্ত মথাউৰি অলপ আছে আমি এই বুলি প্ৰায় 250 কিলোমিটাৰ মথাউৰি বনাইছোঁ আৰু উন্মুক্ত মথাউৰি য'ত মথাউৰি বনাব পাৰি অসমত 300 কিলোমিটাৰমান আছে অতি সোনকালে সেইখিনি আমি কৰিম মুঠতে বানপানী এতিয়া প্ৰায় 70%লৈকে নাইকিয়া কৰিছোঁ অনাগত ভৱিষ্যতত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত প্ৰায় 100% বানপানী নাইকিয়া কৰিবলৈকে সক্ষম যিবিলাক কথা মানুহে বেয়া পায় সেইবিলাক কথাতে তেখেতলোকে আন্দোলন কৰে যিবিলাক কথা অসমীয়া মানুহে বেয়া পায় ভাৰতীয় বেয়া পায় সেইবিলাক কথাত কংগ্ৰেছে আন্দোলন কৰে গতিকে এই এতিয়া যদি 12 জন হৈছে তাৰ পৰা গৈ লাষ্টত গৈ 2-3জন থাকিব এইবিলাকে কংগ্ৰেছৰ ডাঙৰ ভুল সেইকাৰণে অসমীয়াই কংগ্ৰেছ এৰিলে এই অঞ্চলৰ বৰনদীত প্ৰায় 2.5 কিলোমিটাৰ মথাউৰিৰ অত্যন্ত প্ৰয়োজন আছিলে সেই মথাউৰি নিৰ্মাণৰ কাৰণে 4,75,00,000 টকা আমি দিয়াৰ ব্যৱস্থা কৰিছিলোঁ আজি তাৰ শুভাৰম্ভণি কৰিলোঁ আজি লগতে আমাৰ সাংসদ ভুৱনেশ্বৰ কলিতা ডাঙৰীয়াই এই পঞ্চায়তটোৰ কাৰণে এখন এম্বুলেন্স দিছিল সেইখনো ৰাইজৰ কাৰণে মই আৰু দিগন্ত কলিতা ডাঙৰীয়াই উৎসৰ্গা কৰিলোঁ আৰু 30 কোটি টকা গড়কাপ্তানি বিভাগে এইবেলি আমাৰ কমলপুৰ সমষ্টিৰ বিভিন্ন ৰাস্তা বনাবৰ কাৰণে দিয়াৰ ব্যৱস্থা কৰিছিল তাৰে কেইটামান ৰাস্তাৰো আজি আমি কামৰ শুভাৰম্ভণি কৰিলোঁ ইয়াৰ লগত ইয়াৰ ৰাইজে দাবী কৰিলে ইয়াত এখন 0.5 কিলোমিটাৰ দীঘল গাৰ্ডৱাল লাগে যাৰ ফলত এই অঞ্চলত বানপানী একেবাৰে নাইকিয়া হ'ব সেই দলংখন এই গাৰ্ডৱালখনো অতি সোনকালে কৰি দিম বুলি ৰাইজক প্ৰতিশ্ৰুতি দি গ'লো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত